নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি মই আমিনগাঁৱত সাপ্তাহিক বজাৰত আহিছিলোঁ আৰু সাপ্তাহিক বজাৰত আহি থাকোঁতে এইফালে দেখা পালোঁ হৰে কৃষ্ণ হৰে ৰামৰ কিবা অনুষ্ঠান চলি আছে আৰু এই অনুষ্ঠানটোলৈ এতিয়া গৈ আছোঁ যাই চাওঁ বলক কি হৈ আছে তাত 1 কিলোমিটাৰমান দূৰৰ পৰাই মাইকত শুনিবলৈ পাইছোঁ প্ৰভুৰ নামৰ গুণানুকীৰ্তন হৈ আছে আৰু শুনিবলৈ পাই মানে ৰ'বই নোৱাৰিলোঁ আৰু চিধাই ইয়ালৈ গুচি আহিলোঁ আৰু ইয়াত প্ৰভুৰ হৰে কৃষ্ণ হৰে ৰামৰ সংকীৰ্তন চলি আছে আৰু এতিয়া এইফালে হৰে কৃষ্ণ হৰে ৰামৰ সংকীৰ্তন হৈ আছে চাওঁ বলক এতিয়া প্ৰভুৰ প্ৰসাদ কপালত আছিল কাৰণে পালোঁ আৰু পাই গ্ৰহণ কৰিলোঁ খুবেই ধন্য অনুভৱ কৰিছোঁ আৰু এইফালে খিচাৰি বনাই আছে আৰু ইয়াৰ পৰাই খিচাৰি বিতৰণ কৰি আছে এই হৰে কৃষ্ণ হৰে ৰামৰ সংকীৰ্তনত আহি মনটো সঁচাকৈ খুবেই ভাল লাগিছে মনটো পবিত্ৰ পবিত্ৰ অনুভৱ কৰিছোঁ আজি হৰে কৃষ্ণ সংকীৰ্তন চাই আহিলোঁ আৰু এতিয়া বজাৰলৈ গৈ আছোঁ এতিয়া প্ৰায় 5:30 মান বাজিল আন্ধাৰে হৈ আহিল চুইটাৰো পিন্ধি অহা নাই অলপ ঠাণ্ডা লাগি আছে বজাৰ সোনকালে কৰি বজাৰ বিশেষ নাই পাচলি ল'ম কেইবিধমান সেইখিনি লৈ পেলাই ঘৰত গৈ আছোঁ এতিয়া আৰু এয়া মোৰ মাথাৰ ওপৰেৰে জাকে জাকে কাউৰী উৰি গৈছে আৰু কাউৰীৰ এনেকুৱা একতা দেখা পাই পেলাই খুবেই ভাল লাগে আৰু কাউৰীৰ নিচিনাকৈ যদি মানুহৰ মাজতো তেনেকুৱা একতা থাকিল হয় তেনেহ'লে আমাৰ সমাজখন কিমান আগুৱাই গ'লহেঁতেন আৰু আচলতে মই যোৱা ৰবিবাৰে আহিছিলোঁ আৰু যোৱা ৰবিবাৰে আহি তৎক্ষণাত উচু খেল দেখিবলৈ পাইছিলোঁ আৰু এসপ্তাহ পিছত এইবাৰ আহিছোঁ আৰু এইবাৰ আহি মানে ভাগ্যটোৱে ভাল ভগৱানৰ সংকীৰ্তনত সন্মিলিত হ'বলৈ পাৰিছোঁ আৰু এতিয়া গৈ আছোঁ বজাৰলৈ আৰু ইতিমধ্যে বজাৰ আহি পালোৱেই আৰু এতিয়া লাহে লাহে বজাৰৰ ভিতৰলৈ গৈ আছোঁ মই ঘৰৰ পৰাই হাতত মোনা এখন লৈ আহিছোঁ আৰু এতিয়া চিধাই গৈ আছোঁ পাচলিৰ বজাৰলৈ আমিনগাঁৱৰ ৰবিবাৰৰ এই সাপ্তাহিক বজাৰখনত দিনৰ সময়ত যিমান মানুহ হয় এনেকুৱা গধূলি সময়ত তাতকৈ 2-3 গুণমান মানুহ হয় আৰু ইয়াতে বিলাহী আৰু বেঙেনা দুয়োটাই আছে 1 কেজি বিলাহী লৈ লৈছোঁ আৰু বেঙেনা পুৰি চাটনি খাই খুবেই ভাল লাগে বেঙেনা 1 কেজি লৈ ল'ম আৰু বেঙেনা এনেকৈ ভালকৈ চাই চিতি ল'ব লাগে কাৰণ বেঙেনা কিছুমান মানে বেছিভাগ বেঙেনাই পোকে খোৱা থাকে মানুহৰ ভিৰে ভিৰে গাই গৰু এজনীও এনেকৈ বজাৰখন ঘূৰি ফুৰি আছে বেঙেনা বিলাহী লৈ ল'লোঁ আৰু এতিয়া মই যিটো মোবাইলেৰে ভিডিঅ' বনাই আছোঁ মানে সেইদিনা 22 জানুৱাৰী তাৰিখে প্ৰভু শ্ৰী ৰামৰ মন্দিৰ উদ্ঘাটনৰ দিনা ধুনুৱে মোৰ এই মোবাইলটো পেলাই দি টেম্পাৰ গ্লাছটোত মানে ভাঙি গৈছিল আৰু এতিয়া তাকে সলাবলৈ বিচাৰি আছোঁ টেম্পাৰ গ্লাছ সলোৱা দোকানটো আৰু এতিয়া বিচাৰি পাই গ'ল ইয়াতে ৰাস্তাৰ কাষতে আছে আৰু ইয়াতে মোবাইলৰ টেম্পাৰটো সলাই ল'লোঁ আৰু এই দোকানখনৰ পৰা সকলো পাচলিৰে বন্ধু লৈ আছোঁ অলপমান মানে আলু আৰু এতিয়া ধনিয়া ল'ম ধনিয়া এফালে ভাই ধনিয়া কেনেকৈ মুঠা 10 আৰু ধনিয়া বোলে 10 টকা এনেকুৱা মুঠা আৰু 1 মুঠা ধনিয়াও লৈ ল'লোঁ বজাৰ কৰা হৈ গ'ল গধূলিও হৈ আহিছে আৰু লাহে লাহে ঠাণ্ডাটোও বাঢ়ি গৈ আছে এতিয়া ঘৰলৈকে যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ